নমস্কাৰ। আজি আমি আলোচনা কৰিম LP আৰু UPৰ যি শিক্ষক পদৰ নিযুক্তি হ'বলৈ গৈ আছে তাত কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব, অৰ্থাৎ কি কাৰণত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে আৰু কি কাৰণত কিছু পৰিমাণে কাট অফ বঢ়াৰ সম্ভাৱনা আছে। আমি এই সকলোখিনি কথা আলোচনা কৰিম। প্ৰথমে আমি 5550টা পদৰ ক্ষেত্ৰত যিটো পটভূমি সেইটো আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় জানে যে 2023 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখত যি LP আৰু UPৰ 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল, ঠিক তাৰ কিছু এবছৰৰ আগতে 5000ৰো অধিক LP UPৰ শিক্ষকৰ নিযুক্তি হৈ গৈছিল আৰু তাৰ পিছত মাত্ৰ খুব কম প্ৰাৰ্থীহে মেধাসম্পন্ন থাকি গৈছিল, যিসকল তেওঁলোকে কিছু নম্বৰৰ কাৰণে তেওঁলোকে পোৱা নাছিল আৰু তাৰপিছত চিটেট মাত্ৰ দুবাৰ হৈছিল আৰু তাৰপিছতেই 5550টা পদৰ বিজ্ঞাপন আহিল আৰু 5550টা পদৰ বিজ্ঞাপন ওলোৱাৰ পিছতেই NISৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পৰা যিটো জাজমেণ্ট আহিল তাৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত এটা নিগেটিভ ইম্পেক্ট আহিছিল। কিন্তু শেহতীয়াকৈ আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকৰ সপক্ষত এটা জাজমেণ্ট আহিল আৰু তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক যে ইন ছাৰ্ভিচ আছে সেই ক্ষেত্ৰত কিছু তেওঁলোকে ডকুমেণ্ট ছাবমিট কৰিব লাগিব ভেৰিফিকেশ্যনৰ সময়ত। গতিকে এতিয়া প্ৰথম কাৰক হিচাপে আমি যদি চাওঁ যে 5550টা পদৰ ক্ষেত্ৰত কি কাৰণে কাট অফ কমিব পাৰে, প্ৰথম কাৰণটোৱেই হ'ল যে LPৰ ক্ষেত্ৰত এইবাৰ BEd প্ৰাৰ্থীসকলক এপ্লাইৰ সুযোগ দিয়া নাই। গতিকে LPত BEd প্ৰাৰ্থীসকল যিসকলৰ টেট উত্তীৰ্ণ তেওঁলোক বাদ পৰিব। সি এটা প্ৰথম কাৰক হ'ব পাৰে। দ্বিতীয়তে, যিহেতু আগত কেইবাটাও নিযুক্তি হৈ গৈছে, তাত ভাল নম্বৰ থকা প্ৰাৰ্থীসকল ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈছে। সেইটো হ'ল দ্বিতীয় কাৰণ, কিছু পৰিমাণে হ'লেও কাট অফ কমি যোৱাৰ। আৰু তৃতীয় কাৰণটো হ'ল যে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা 25,000তকৈ অধিক LP UP শিক্ষকক তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ল, যাৰ ফলত তেওঁলোকৰ চাকৰি নিয়মীয়া হৈ গ'ল আৰু এতিয়া তেওঁলোকে আগতে বাৰে বাৰে আবেদন কৰি থাকে। গতিকে এইবাৰ তেওঁলোকে নিজৰ স্কুলতে যিহেতু তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হৈছে, তেওঁলোকৰ অন্যান্য কিছুমান সুবিধাও অতিৰিক্তভাৱে তেওঁলোকক দিছে, মিউচুৱেল ট্ৰেন্সফাৰ বা ছিংগুল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো। গতিকে তেওঁলোকে পুনৰ 5550টাত অহাৰ কোনো কথাই নাহে বা LPত যিসকলৰ ৰেগুলাৰ হৈ গ'ল সেই ৰেগুলাৰসকলে তেওঁলোকে LPত আবেদন কৰিলেও তেওঁলোকে নাহিব, যিহেতু এইটো এডভাৰটাইজমেণ্টত উল্লেখ আছে। ঠিক একেদৰে MEত যিসকলৰ ৰেগুলাৰ হৈ গ'ল তেওঁলোকে আকৌ আহি MEত আহিলেও তেওঁলোকক তাত চিলেকশ্যন নাপাব, যিহেতু একে কেটেগৰী পোষ্টত তেওঁলোকে আবেদন কৰিব নোৱাৰে। এইটো এডভাৰটাইজমেণ্টত উল্লেখ কৰা আছে। একে পাৰ্মানেণ্ট টিচাৰ হ'লে আকৌ তেওঁ এপ্লাই কৰিব নোৱাৰে বা কৰিলেও তেওঁ নিৰ্বাচন নকৰে। সেইও এটা প্ৰধান কাৰণ। গতিকে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা কণ্টেক্সুৱেল শিক্ষকসকলৰ নিয়মীয়াকৰণো এটা ফেক্টৰ হ'ব পাৰে, যাৰ কাৰণে বহুখিনি কাট অফ কমিব বুলি আমি আশা কৰিব পাৰোঁ। চতুৰ্থতে, GT PGTৰ যি টেট কাম ৰিক্ৰুইটমেণ্ট হৈ গ'ল, সেই GT PGTৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ ফলতো বহু BEd উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে PGTত নিৰ্বাচিত হ'ল আৰু অহা 23 তাৰিখে GTৰ গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিব, তাতো বহু শিক্ষক যাব। গতিকে সিও এটা কাৰক হ'ব পাৰে, যাৰ ফলত আপাৰ প্ৰাইমেৰীত বহুখিনি প্ৰাৰ্থী যিসকলে GT বা PGTত পাব, যি BEd থকা, তেওঁলোকে আৰু ইয়ালৈ অহাৰ কোনো কাৰণ নাথাকে। গতিকে আপাৰ প্ৰাইমেৰীত কমি যোৱাৰ লগে লগে লোৱাৰ প্ৰাইমেৰীটো অট'মেটিকেলি কিছু কাট অফ কমি যাব। ইয়াৰ পিছতে যদি আমি চাওঁ BTCৰ ক্ষেত্ৰত, আজি কিছুদিনৰ আগতে BTCৰ প্ৰায় 1200 LP UPৰ শিক্ষক নিযুক্তি দিলে। গতিকে সেই 1200 BTCৰ কেণ্ডিডেট তেওঁলোকে নিৰ্বাচিত হৈ চাকৰিত জইন কৰিলে। তেওঁলোক 5500লৈ বা অহাৰ কোনো বা ইয়ালৈ অহাৰ কথাই নাথাকে, তেওঁলোকে চাকৰিয়ে কৰি আছে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত। গতিকে সেই ফালৰ পৰাও কিছু সকাহ পাব। আৰু ইয়াৰ উপৰি শেহতীয়াকৈ আজি কেইদিনমানৰ আগতে BTCৰ PGT আৰু GTৰো ৰিজাল্ট দিলে আৰু লগালগ তেওঁলোকে অংশগ্ৰহণ কৰিলে চাকৰিত। গতিকে সেই ফালৰ পৰাও কিছু প্ৰভাৱ পৰিব। গতিকে 7-14 মিলাই আমি এটা কথা ক'ব পাৰোঁ যে এইবাৰ 5550টা পদৰ ক্ষেত্ৰত আৰু একেবাৰে তলত থকা 29 নম্বৰত থকাজনৰ নম্বৰ আছিলে 206.850, যিহেতু পুৰণি পদ্ধতিত তেওঁলোকৰ নম্বৰবিলাক হৈছিল। গতিকে পুৰণি পদ্ধতি মতেই আমি আপোনালোকক প্ৰিভিয়াছ ইয়াৰ মেধা তালিকাৰ পৰা কথাখিনি কৈছোঁ। আৰু টেটৰ নম্বৰ তেওঁ আছিলে 60%। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে OBCৰ ক্ষেত্ৰত তেনেধৰণৰ হৈছিলে। গতিকে এইবাৰ আমাৰ 41টা পোষ্ট আছে, পোষ্টৰ সংখ্যা কিছু বেছি।
আৰু SCৰ ক্ষেত্ৰত যদি চাওঁ যোৱাবাৰ 17টা আছিলে এইবাৰ 24টা পোষ্ট লখিমপুৰৰ ক্ষেত্ৰত আৰু টপ অফ দি টেবুল আছিলে যোৱাবাৰ 211.133 আৰু টেটৰ নম্বৰ আছিলে 63.333 আৰু কাট অফ আছিলে SCৰ ক্ষেত্ৰত 199.571 আৰু টেটৰ নম্বৰ আছিলে 58 অৰ্থাৎ 58 ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ আছিলে 21টা এইবাৰ আছে 32টা গতিকে 11টা পোষ্ট বেছি আছে আৰু যোৱা বছৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 218.381 আৰু টেটৰ নম্বৰ আছিলে 58.667 ঠিক একেদৰে কাট অফ আছিলে 198.733 টেটৰ নম্বৰ আছিলে 57.333 ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ 125টা আছিলে কিন্তু এইবাৰ 203টা পোষ্ট আছে 5550টাৰ ক্ষেত্ৰত আৰু টপ অফ দি টেবুল আছিলে 239.65 আৰু তেওঁ কিন্তু টেটত যথেষ্ট ভাল পাৰ্চেণ্ট আছিলে 80% আছিলে কাট অফ আছিলে 211.529 আৰু টেটৰ কাট অফত থকাজনৰ নম্বৰ 66% আছিলে এতিয়া আমি যদি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60ৰ পৰা 64%ৰ ভিতৰত আছিলে 28 জন টেটৰ নম্বৰ 125 জনৰ ভিতৰত 65ৰ পৰা 70%ৰ ভিতৰত আছিলে 38 জন টেটৰ নম্বৰ আৰু 70 প্লাছত আছিলে 59 জন ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত 21টা পোষ্টত 55ৰ পৰা 59% ভিতৰত টেটৰ নম্বৰ সিলেক্টেড প্ৰাৰ্থী 12 জন 60ৰ পৰা 64% ভিতৰত 7 জন 65ৰ পৰা 70% ভিতৰত 2 জন ঠিক একেদৰে SCৰ ক্ষেত্ৰত 17টা পোষ্ট আছিলে যোৱাবাৰ 55ৰ পৰা 59ৰ ভিতৰত 4 জন 60ৰ পৰা 65ৰ ভিতৰত 10 জন 65ৰ পৰা 70ৰ ভিতৰত 3 জন OBC MOBCৰ 29টা পোষ্টত 55ৰ পৰা 59ৰ ভিতৰত 12 জন 60ৰ পৰা 64ৰ ভিতৰত 9 জন কেণ্ডিডেট আছিলে 65ৰ পৰা 70ৰ ভিতৰত 5 জন আছিলে আৰু 70ৰ ওপৰত থকা পাৰ্চেণ্টেজ টেটত 3 জন প্ৰাৰ্থী আছিলে এই সকলোখিনি দিশ আমি চাই আমি ক'ব পাৰোঁ যেটো LPত এবাৰ BEd উত্তীৰ্ণখিনিয়ে আবেদন কৰিব পৰা নাই আৰু BTCটো ইতিমধ্যে নিযুক্তি হৈ গৈছে গতিকে বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেই সময়ত টেটত উত্তীৰ্ণ টেটত উত্তীৰ্ণ বা জেনেৰেল টেটত উত্তীৰ্ণ আগত ভাল নম্বৰ থকাখিনিয়ে পাই গৈছিল কেইবাটাও নিযুক্তি হৈ গৈছিল সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ যে PWDৰ ক্ষেত্ৰত যি 21টা পোষ্ট আছে তাত 56-57 এটা নিৰাপদ জোন বুলি আমি ক'ব পাৰোঁ কিন্তু 4500ৰ ক্ষেত্ৰত এতিয়া পৰিসংখ্যাটো যথেষ্ট বেলেগ হ'ব কিয়নো মাজত কেইবাটাও চিটেট উত্তীৰ্ণ হৈ গৈছে আৰু বহুত ভাল নম্বৰ উঠাইছে গতিকে আমি 5500ৰ ক্ষেত্ৰত যদি PWDত চাওঁ লখিমপুৰৰ ক্ষেত্ৰত 56-57 এটা সেফ জোন বুলি আমি ধৰিব পাৰোঁ গতিকে কাট অফ কিমান হ'ব সেই কথাটো ক'ব এটা কাৰণেই নোৱাৰি যেটো ক্যান্ডিডেটসকলৰ মেৰিটছৰ ওপৰত নিৰ্ভৰ কৰিব ওপৰৰ পৰা যেটো আহিব আৰু 21 নম্বৰ জনৰ যিমান হ'ব কিন্তু আমি পূৰ্বানুমান কৰি কিছু বিশ্লেষণে আপোনালোকক ক'ব পাৰোঁ যে PWDৰ ক্ষেত্ৰত 56-57 এটা সুৰক্ষিত জন বুলি আমি ধৰিব পাৰোঁ ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰতো 21টা পোষ্ট ST হিলছৰ ক্যান্ডিডেটৰ সংখ্যা যথেষ্ট কম যিসকল কোৱালিফাইড ক্যান্ডিডেট ইতিমধ্যে চাকৰি পায় তেওঁলোকে চাকৰি কৰি আছে গতিকে ST হিলছৰ ক্ষেত্ৰত কাট অফটো কম হয় অন্যান্য চাকৰিবিলাকৰ ক্ষেত্ৰত আপোনালোকে চাব গতিকে ইয়াত আমি 54-55 এটা আমি সেফ জোন বুলি ধৰিব পাৰোঁ এবাৰ টি টাইপছৰ অন্তৰ্ভুক্ত হৈছে নতুনকৈ গতিকে টি টাইপছৰ 23টা পোষ্ট টি টাইপছৰ ক্ষেত্ৰতো 56-55-56 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ ST প্লেইনছৰ ক্ষেত্ৰত 32টা পোষ্ট আছে গতিকে 57-58 এটা আমি সুৰক্ষিত জন বুলি ক'ব পাৰোঁ SCৰ ক্ষেত্ৰত ঠিক 24টা পোষ্ট আছে গতিকে 58-59 এটা সুৰক্ষিত জন হ'ব পাৰে অৰ্থাৎ 60ৰ তলত থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ OBC MOBCৰ ক্ষেত্ৰত 60-61 এটা সেফ জোন বুলি আমি ধৰিব পাৰোঁ হয়তো তাতকৈ কিছু কমিবও পাৰে ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62-63 অৰ্থাৎ লেছ দেন 65 হ'ব পাৰে কাট অফ 203টা পোষ্ট আছে গতিকে 62 আনৰিজাৰ্ভৰ ক্ষেত্ৰত লখিমপুৰৰ ক্ষেত্ৰত এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ গতিকে এখন জিলাত আপোনালোকৰ পৰিসংখ্যাটো গম পালে এতিয়া আমি চাম শোণিতপুৰ জিলাৰ ক্ষেত্ৰত শোণিতপুৰ জিলাৰ ক্ষেত্ৰত OBC MOBCৰ 17টা পোষ্ট আছিল যোৱাবাৰ এবাৰ 40টা যোৱাবাৰ টপ অফ দি টেবুল আছিলে 220.133
তেওঁৰ আছিলে নম্বৰ মুঠ নম্বৰ পুৰণি পদ্ধতি মতে আৰু টেটত তেওঁ আছিলে 57.333 ঠিক একেদৰে কাট অফ 204.733 আৰু টেটত তেওঁৰ নম্বৰ আছিলে 55.333 আৰু টেটৰ মাৰ্কছবিলাক 55ৰ পৰা 59ৰ ভিতৰত 7জন আছিলে 60ৰ পৰা 64ৰ ভিতৰত 2জন আৰু 65ৰ ওপৰত 8জন আছিলে ঠিক একেদৰে এছচিৰ ক্ষেত্ৰত 13টা পোষ্টত 24 আছিলে এবাৰ প্ৰায় দুগুণ 24টা পোষ্ট আছে টপ অফ দি টেবুল 206.467 আছিলে আৰু টেটৰ নম্বৰ আছিলে 62.667 ঠিক একেদৰে কাট অফ আছিলে 196.948 টেটৰ নম্বৰ আছিলে 61.333 টেটৰ মাৰ্কছবিলাক আছিলে এনে ধৰণৰ 55ৰ পৰা 59ৰ ভিতৰত 3জন 60ৰ পৰা 64ৰ ভিতৰত 8জন 65ৰ ওপৰত 2জন আছিলে এছটি হিলছৰ ক্ষেত্ৰত এটা পোষ্ট এবাৰ 19টা পোষ্ট আছে গতিকে যথেষ্ট কাট অফ কমিব যোৱাবাৰ 168.333 আছিলে আৰু টেটৰ নম্বৰ আছিলে 57.333 এছটি প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ 11টা এবাৰ এটা পোষ্ট কম অৱশ্যে 10টা পোষ্ট আছে টপ অফ দি টেবুল আছিলে 211.857 আৰু টেটৰ নম্বৰ আছিলে 66% আৰু কাট অফ আছিলে 193.867 আৰু টেটৰ নম্বৰ আছিলে 58.667% টেটৰ নম্বৰবিলাক আছিলে এনে ধৰণৰ 55ৰ পৰা 59%ৰ 3জন চিলেক্ট হৈছিল 60ৰ পৰা 64% টেটত থকা 5জন 65 প্লাছত 3জন আছিলে আনিজাবৰ ক্ষেত্ৰত 49 পোষ্ট আছিলে যোৱাবাৰ এইবাৰ যেহেতু 223টা পোষ্ট আছে আৰু টপ অফ দি টেবুল 235.600 আৰু টেটৰ মাৰ্কছ আছিলে তেওঁ 76% কাট অফ আছিলে 213.622 আৰু টেটৰ মাৰ্কছ আছিলে 60% ঠিক 60ৰ পৰা 64%ত 8জন প্ৰাৰ্থী আছিলে 65ৰ পৰা 69লৈ 8জন আৰু 70 প্লাছত 33জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিলে যোৱাবাৰ যেহেতু 49টা এবাৰ প্ৰায় 4 গুণতকৈও বেছি 5 গুণ বুলি ক'ব লাগিব এবাৰ 223টা পোষ্ট আছে গতিকে যথেষ্ট সংখ্যক কাট অফ যোৱাবাৰ তুলনাত কমিব টি টাইপছৰ ক্ষেত্ৰত 23টা পোষ্ট আছে শোণিতপুৰ জিলাত এলপিত আপোনালোকে জানে গতিকে টি টাইপছৰ ক্ষেত্ৰত 56 আমি ধৰিব পাৰোঁ এটা সুৰক্ষিত জন বুলি গতিকে 56 55 এনেকুৱা ধৰণৰতে থাকিব টি টাইপছৰ পিডব্লিউডিৰ ক্ষেত্ৰত 27টা পোষ্ট গতিকে তাত আমি 56.5 এনেকুৱা ধৰণৰ বা তাতকৈ বেছি থকাসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ ঠিক একেদৰে এছ টি হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট এছ টি হিলছৰ ক্ষেত্ৰত 55 প্লাছত থকাখিনি বা 55ৰ আশে পাশে থকাখিনিও সুৰক্ষিত বুলি ক'ব পাৰোঁ এছ টি হিলছৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম এছ টি প্লেইনছৰ ক্ষেত্ৰত 10টা পোষ্ট গতিকে 58 এটা সুৰক্ষিতজন হ'ব পাৰে বা তাতকৈ বেছি থকাসকল 58 ঠিক